কিন্তু আপুনি সেই মুহূৰ্তৰ ভিতৰতে পানীত ডুবি মানুহ এজন ঢুকাব পাৰে নেকি মানে বেলেগ কিবা ঢুকাব পাৰে চাগে কাৰণ বস্তুটো বেলেগ চাগে বুলি মই কিয় কৈছোঁ কাৰণ আপুনি নীলা পৰি যোৱা কথাটো কৈছে পানীত কিন্তু তাতছেতো বেলেগ একো নাছিল পানীতেই ডুবিছে মানে দাদাই যদিও এনেকৈ আছে এনেকৈ থাকোঁতে ডুবি যোৱা নাই যদিও পানীটো চাগে সাঁতুৰি যাওঁতেও সোমাইছে পানীটো তো পানীয়ে সোমাইছে বেলেগতো একো ইনচিডেণ্ট নাই তাতে মানুহজন ডুবি তলতো যোৱা নাই যে তলৰ পৰা উঠাই আনিছোঁ একেবাৰে ওপৰত আছে জাষ্ট এনেকৈ অলপ তললৈ মূৰ কৰি এনেকৈ থাকোঁতে ইমানখিনিমান পানী এনেকৈ 1 ছেকেণ্ডমান থাকোঁতে মই উঠাই দিলোঁ তেতিয়া এই ফেনটো ওলাল তাৰপিছত বমি কৰিলে তাৰপিছততো ডুবিব দিয়াই নাই ন তাৰপিছত সেনেকৈ ৰাখিছে তাৰপিছত এই সাঁতুৰি যাওঁতেও পানী সোমাব পাৰে মই এতিয়া ভাবিছোঁ আৰু যিটো হৈছে দাদা যদি কিবা ব্লকেজ হৈছিল বা কিবা এটা যদি প্ৰব্লেম হৈছিল মোৰ হিচাপত মই এতিয়া ভাবিছোঁ পানীতেই হৈছে সেইটো ওপৰত আনোতে আমি যিখিনি ছাপৰ্ট চবেই দিছে সেইটো চাগে দাদা যদি বহুত ষ্ট্ৰং হ'ল হয় হাৰ্ট চাক তেতিয়া চাগে ৰিকভাৰ কৰিলে হয় তেওঁ চাগে এইখিনি ৰিকভাৰে কৰিব নোৱাৰিলে মোৰ এইটো নৰ্মেল ভাৱে দেই মই ডক্টৰো নহয় মই ৰিপৰ্টটো চোৱা নাই কি ডেথ ৰিপৰ্ট দিছে কি দিছে মই একো গম নাপাওঁ মোৰ হাতত চমজোৱাও নাই এইবিলাক একো কথা কোৱা নাই মই খালি দাদাক লাষ্ট মোৰ ঘৰৰ পৰা ৰাতিপুৱা যাই পেলাই মই লৈ তেতিয়া মোক সুধিছে কোনটো কালাৰৰ কফিন ল'লে ভাল লাগিব মই দাদাই চকলেট ব্ৰাউন কালাৰ ভাল পায় সেই ব্ৰাউন কালাৰ কফিনটো বুক কৰাইছোঁ হিন্দুৰ গাড়ী এখন বুক হৈছে তাতে শিৱ বাবাৰ ফটো আছে সেইখন গাড়ী দাদা কৈছে দাদাক তাতে মই লৈ দাদাক ধৰি কান্দিছোঁ হাঁহি আছে মুখখনত দাদা এইখিনিতে একদম এনেকৈ তাই হাঁহা নিচিনা কৰি আছে মই যে হাঁহি থাকিলে আপুনি আমি ইয়াতে এতিয়া আপোনাক কেনেকৈ নিব আহিছোঁ আপুনি মোক লৈ আহিছিল তাতে মোক কোনো কাৰো লগত মোৰ কৰ্ডিনেট নাইতো মই অকল দাদা য'ত যাব মই তাত যাম মই তাৰে কোনো মানুহৰ ফেক্টৰ নহয় বিকজ মোক তাতে ইনভাইট কৰা নাই ইনভাইট কৰিছে জুবিন গাৰ্গক কোনে ইনভাইট কৰিছে কেনেকৈ নিব তেওঁলোকে জানে দাদাই কৈছে শেখৰ যাব লাগিব মোৰ কামটো হ'ল দাদাই যেতিয়া ষ্টেজত গান গাব মই তেতিয়া বজাম তাৰপিছত দাদাই যদি ক'ৰবাত গৈছে যদি কৈছে শেখৰ ক'ত তেতিয়াহে মোক মেনেজমেণ্টে ক'ব আহক যদি দাদাই লগ নধৰে মোক হোটেলৰ ৰুম দিছে মই তাতে থাকিব লাগিব তো দাদাৰ আশাতে মই গৈছোঁ দাদাৰ লগতে আহিলোঁ ফাইনেলি মই কিন্তু দাদাক তাৰপিছত তাৰপৰা দাদাক কফিনটোত সোমাই গাড়ীখনত লৈ গ'ল তেওঁলোকে কৈছে কি এতিয়া আপোনালোকে নাপায় এইটো ডাইৰেক্ট এয়াৰপৰ্টত পাব আমাৰ টিকেট চাগে এম্বেচিয়ে কাটিছে তাতে তাৰপিছত কথাটো হ'ল তাৰপিছত কিছুমান কথা